What is your designation? मेरा डेजिग्नेशन में सपोर्ट मैनेजर। हाँ बताइए, मैं मैसेज दे दूँगा क्योंकि अभी ऑपरेशन में लगे हुए हैं। एक आदमी मर गया, आप लोगों ने कॉम्पेंसेशन दिया? नहीं अभी आप लोग मेरा बात सुनिए, आप बोलिए मेरा बात सुनिए, मैं बात करूँगा। एक आदमी मर गया, आप लोगों ने कॉम्पेंसेशन नहीं दिया। कल तक 1 करोड़ रुपया कॉम्पेंसेशन देना पड़ेगा। 1 करोड़ रुपया कल कॉम्पेंसेशन। 9 बजे खाना चाहिए। बिल्कुल 9 बजे। आप लोगों को पता है? आप लोग নিদিলেও মানে গদিব মূৰে মূৰে দিয়া হেঁতেনো মানুহখিনি লানি মূৰে মূৰে ন 500 600 আমি লানি কৰিছোঁ তাৰ মূৰত দিলেও মানুহে নাই দিয়া আজিহে আহিছে আজিহে ভাতৰ কথা যাব নিদিয়ে নহ'লে সিহঁতে আহিব লাগিব ইয়াত গোটেইখন জ্বলাই পেলাই আহিছে নি আপোনালোকে হেৰি কৰি নাহে আমি সোমাই যাম আৰু সঞ্জীৱ তঞ্জীৱ চিন নাপাওঁ যোন মানুহখিনিয়ে ৰখি থাকিব এই মহিলাখিনি হা আমি যাওঁ বলক আমি স্পটত যাওঁ আপোনালোকে অথনিৰ পৰা আধা ঘণ্টা হ'ল মানুহখিনি ৰখাই থৈ দিছে কি এতিয়াৰ পৰা গোটেই বৃহত্তৰ অঞ্চলটো ইমান এটা দুৰ্যোগৰ সময় আহি পৰিছে, কিন্তু ONGC কোনো কাণ হাৰ নাই। সৰু ল'ৰা ছোৱালী গৰম পানী অকণমান দিব পৰা নাই, ফলস্বৰূপে গাখীৰ খাব পৰা নাই, ফল মূলৰ ব্যৱস্থা কৰা নাই, ডক্তৰৰ ব্যৱস্থা কৰা নাই। খোৱা গৈ ৰাতি 11টা বজাত দিছে। যি সময়ত ল'ৰা ছোৱালী ভোকত পকপকাই আছে, সেই সময়ত ইয়াত এটা জুই জ্বলাব পৰা নাই মানুহে। ONGC বিষয়া তাত AC ৰুমত বহি ইয়াৰ পৰা গাড়ীয়ে পানী গৈ আছে, কিন্তু এই মানুহখিনিৰ কাৰণে 1 বটল পানী ONGC দিয়া নাই। এতিয়া ONGC বিৰুদ্ধে সৰ্বাত্মক প্ৰতিৰোধ হ'ব। কাইলৈ আজিৰ পৰাই এতিয়া আৰু 4জন ডক্তৰ আমি ঠিক কৰিবলৈ কৈছোঁ। আজি কাইলৈ মেডিকেল কেম্প লাগিব আৰু কাইলৈ ৰাতিপুৱা 9 বজাত ভাত, দুপৰীয়া 1 বজাত ভাত আৰু ৰাতি 9 বজাত ভাত দিবলৈ কৈছোঁ। আৰু লগতে সৰু ল'ৰা ছোৱালীৰ কাৰণে পুষ্টিকৰ খাদ্য, যিটো পুষ্টিকৰ খাদ্যৰ তালিকা আছে, সেই পুষ্টিকৰ খাদ্য তেওঁলোকে দিম বুলি আৰু লগত ফল মূল দিম বুলি তেওঁলোকে আমাক এতিয়া তেওঁলোকৰ এজন হায়াৰ অথৰিটি আহি পেলাই আমাক কৈ গৈছে কথাখিনি। এজন লোকৰ মৃত্যু হৈছে, আমি কৈছোঁ যে লগে লগে 1 কোটি টকাৰ ক্ষতিপূৰণ কাইলৈ ভিতৰত দিব লাগিব। আৰু যদি নিদিয়ে ONGC বন্ধ কৰি দিয়া হ'ব। ONGC বিৰুদ্ধে সৰ্বাত্মক প্ৰতিৰোধ হ'ব। আমাৰ মাটিৰ পৰা তেল নিব আৰু আমাৰ মানুহ মৰোতে সিহঁতি পইচা নিদিব, এইটো কথা কেতিয়াও হ'ব নোৱাৰে। আমি 1 কোটি টকাৰ কম্পেনচেশ্যন দিবলৈ আজি ইয়াত দাবী কৰিছোঁ আৰু কাইলৈ ভিতৰত দিব কৈছোঁ। তেখেত অকণমান মানে কমজুৰি আগৰ পৰা অলপ আছিলে, কিন্তু সেইদিনা ইয়াত যেতিয়া বৰ ডাঙৰকৈ এটা আৱাজ কৰিলে তেখেত মানে বাৰাণ্ডাতে থিয় হৈ আছিলে। তাৰপৰা থিয় হৈ থাকিলে তেওঁ মানে ক'লে যে সেইটো কি হ'ল, এনেকৈ কৰি তেখেত ভিতৰলৈ সোমাই গৈ চকীত মানে বহি পৰিলেগৈ। বহি পৰা পিছদিনাই তেখেতৰ মানে হাৰ্ট এটেক কৰিলে আৰু কৰি পেলাই ঢুকালে। আৰু নামটো নৰেন গগৈ তেখেতৰ পেচেণ্টৰ নাম। বয়স তেখেতৰ 68 মান এনেকুৱা আছিলে। মোৰ ককাইদেউ হয় ডাঙৰজন। তেখেত এইটো কাৰণেই ঢুকালে। 11টা বজাৰ ভিতৰত যিটো আমাৰ ব্ৰাছ হৈছিলে, সেই ব্ৰাছটো আজিলৈকে কোনো পধ্যে ভাল হোৱাৰ নামেই লোৱা নাই। আৰু ONGC কৰ্তৃপক্ষই কি কৰিছে, আমাৰ পিনে কোনো কাণ হাৰে কৰা নাই। আমাৰ জীৱনক লৈ তেওঁলোকে মৃত্যুৰ হেতালি খেলি আছে, গম পাইছেনে? তাৰ আমাৰ কোনো খোৱা বোৱাৰ কোনো চিষ্টেম নাই, কোনো ভালকে এজন ডক্তৰ অনা নাই, মানে ভালকে তেওঁলোকে একো কৰাই নাই, কোনো গুৰুত্ব দিয়া নাই আমাৰ গাঁওবাসীৰ বাবে। আৰু যিটো চুকত হৈছে সেইটো ভটিয়াপাৰ বাৰী চুক হয়। বাৰী চুকৰ 70 ঘৰ মানুহ ঘৰ
খালী কৰি গুচি আহিছে কাৰণ তাত থাকিব পৰা উপযুক্ত মানে উপযুক্ত নহয় সেই মানুহখিনিৰ কাৰণে উপযুক্ত নহয় তাত থাকিবৰ কাৰণে সেইকাৰণে 70 ঘৰ মানুহ আমাৰ শিবিৰত থাকিবলগীয়া হৈছে লগতে আমাৰ ভটিয়াপাৰবাসীৰ বাবেও মানে খুব মানে এটা ভয়ংকৰ সৃষ্টি হৈছে কাৰণ আমাৰ অকল চুকটো বুলিয়ে নহয় আমাৰ সমগ্ৰ ভটিয়াপাৰবাসীৰ কাৰণেও এটা বিপদে মানে আমাক খেদি ফুৰিছে মানে মৃত্যুটো আমি হাতত লৈ ঘূৰি ফুৰাৰ নিচিনাকে হৈছো আমাৰ আজি এই গেছৰ পৰা আমাৰ ল'ৰা ছোৱালীৰ বিপদ হৈছে আমাৰ ডাঙৰ মানুহৰ বিপদ হৈছে কালি এজন মানুহৰ মৃত্যু ঘটিছে এই গেছটোৰ পৰা যাৰ ফলত তাৰ ফলত 20-25 জনকৈ ওপৰৰ মানুহে মানে বেমাৰ মেডিকেলত ভৰ্তি হ'ব লগা হৈছে কিন্তু ONGC মানুহখিনিয়ে তাত এচি হাৱা লৈ আছে আৰু আমি মানুহখিনি ইয়াত গৰমত মৰি গৈছো আমাৰ ONGC কাৰণে ONGC মানে কোনো গুৰুত্বই দিয়া নাই আমাৰ প্ৰতি গম পাইছে